গাড়ী আমি ৰাইজে আটক কৰিছো, গাড়ী আমি নিদিও। এই রাস্তাত যে রোডত গাড়ি চলায় আপনাদের কিয় বন্ধ করে? আমার একটা দুখিয়া ঘরের লড়া চলি হয় না নয়? এই রাস্তাত নিতে পারবেন আপনাদের টকা লব, গাড়ি এড়িয়ে দিব, এই কথা নহয়। গভর্নমেন্টের রোড নহয়, আপনাদের একটু পাবলিক হেল্প রাস্তা হয়। আমি কিন্তু ডাইরেক্ট আজি ঘটনা রাতিপুৱা 7টা বজাত আমার যোনটো তামারহাট পুলিশ স্টেশন আছে, ইহঁতে ঘুষ লয় আমার এই রোডখনত পাব্লিক রোডৰ পৰা ইহঁতে ট্ৰাকত বালি, গিটি, শিল, মাটি এইবিলাক বিক্ৰী কৰি চৰকাৰে ইহঁতক বেতন দিয়া নাই নেকি? বেতন দিয়া নাই, ইহঁতক পইচা লয়, দিনটো পাৰা ইহঁতে বালি চালি লৈ যাই আছে। চৰকাৰে একো বিধি ব্যৱস্থা কৰা নাই। আমাৰ তামাৰহাট পুলিচ প্ৰশাসনক মই অনুৰোধ জনাওঁ, ইহঁতে ঘুষ ল'ব বন্ধ কৰক। আৰু আচলতে কি হৈছিল আজি ঘটনাটো? আচলতে ঘটনাটো এইটো হৈছে, ইহঁতে দিনটো পৰা দাদাগিৰি কৰি বালি গিটি লৈ যায়, লৈ কিনে আমাৰ সৰু এটা বাচ্চা স্কুল যোৱাৰ টাইমত এক্সিডেণ্ট কৰে। ইয়াৰ উচিত তদন্ত হ'ব লাগে। SP মহোদয়ক মই অনুৰোধ জনাইছোঁ আৰু DC মহোদয়ক মই অনুৰোধ জনাইছোঁ, ইয়াত উচিত তদন্ত হ'ব লাগে। এই শিল বালি গিটি আৰু ভেটাবিলাকক উচিত তদন্ত কৰি সিহঁতক গাড়ী চলাৰ কাৰণে অনুমতি দিয়ক, নহ'লে অন্যথা আমি গণ আন্দোলন আৰম্ভ কৰিম। ইয়াৰ দ্বাৰা হুকিয়াই দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীকেও জনাব খুজিছোঁ ইয়াৰ দ্বাৰা যে আজিৰ পৰা সেই ৰাস্তাত এটা বালি, গিটি, মাটিৰ গাড়ী এখনো উঠিব দিয়া নহ'ব। আজ যদি উঠাই দিয়ে তেনেহ'লে আমাৰ তামাৰহাট প্ৰশাসনক মই হুকিয়াই দিব বিচাৰিছোঁ, কালিৰ পৰা এখন গাড়ী উঠালে আমি জ্বলাই দিম। ইয়াৰ বিধি ব্যৱস্থা আমি কৰিম, হাতত ল'ম। যদি চৰকাৰে ইয়াৰ বিধি ব্যৱস্থা যে তামাৰহাট পুলিচ প্ৰশাসনে যদি ইয়াৰ বিধি ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি নিজে ৰাইজে উচিত বিধি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।